এতিয়া আমি বিয়া খাবলৈ আহিছোঁ। এইটো চাওক প্ৰেজেণ্ট লৈ, আৰু এইপিনে আছে মোৰ মানুহজন, আৰু এইপিনে আছে আমাৰ পলি আহিছে আমাৰ ঘৰত ন। এতিয়া বিয়া খাবলৈ আহিছোঁ গোটেইকেইটাই, মানে এইটো প্ৰেজেণ্ট লৈ আহিছোঁ। এতিয়া বিয়া খাব গাইছ, এতিয়া আমি বিয়া খাই আহি ঘৰ পালোহি, আৰু পাপুৱে তেতিয়া তই যে আজি গিফ্টটো দিলি গৈ হয়, পইচাটো তুমি পকেট মাৰি চাগে লৈছ হয় নে নহয়? কোনদিনাখন পকেট মাৰিছিলোঁ? নাই নহ'লে পইচা পাবি ক'ত তই? শুনা, মই এটা এনেকুৱা অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ য'ত নেকি মোৰ নিজৰ হাত খৰচখিনি মই নিজে উলিয়াবৰ কাৰণে সক্ষম হৈছোঁ আৰু আৰ্থিকভাৱে স্বাৱলম্বী হৈছোঁ। আপোনালোকে ঠিকেই শুনিছে, হয়, এখন ঘৰৰ গৃহিণী হিচাপে মোৰ লাগতিয়াল খৰচবিলাক মই নিজে ইনকাম কৰিবলৈ সক্ষম হৈছোঁ, যেনে ঘৰৰ বজাৰ পাতি, ল'ৰাৰ স্কুলৰ ফিজ, গোটেইখিনি। এই অনুষ্ঠানটি যেতিয়াৰ পৰাই জড়িত হৈছোঁ তেতিয়াৰ পৰাই মই স্বাৱলম্বী হৈছোঁ। মোৰ লগতে হাজাৰ হাজাৰ মহিলাও এই অনুষ্ঠানটিত জড়িত হৈ নিজকে স্বাৱলম্বী কৰি তুলিছে। যদি আপোনালোকে এই অনুষ্ঠানটিত জড়িত হ'ব বিচাৰে তেনেহ'লে স্ক্ৰীনত আহি আছে কণ্টেক্ট নম্বৰ, তাত আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰি জানি বুজি লৈ তেতিয়াহ'লে আপুনিও এই অনুষ্ঠানটিত জড়িত হ'ব পাৰিব। বহুতে চাগে ভাবিছে বা ভয় কৰিছে যে ঘৰৰ পৰা বাহিৰত থাকি এই অনুষ্ঠানটিৰ লগত জড়িত হ'ব লাগিব নেকি? তেনেকুৱা একো নহয়, ভয় কৰিব নালাগে। তো ঘৰতে থাকি আপোনালোকে নিশ্চিন্ত মানে এই কামটো ষ্টাৰ্ট কৰিব পাৰিব। মাত্ৰ এটা মোবাইল ফোন লাগিব, তাৰ যোগেদি আপোনালোকে ঘৰতে বহি টকা উপাৰ্জন কৰিব পাৰিব। আপোনালোকে চাগে বহুতে ভাবিছে যে এটা চাকৰি দৰকাৰ হৈছিল বা বাহিৰত গৈ কাম কৰিব লাগিছিল ইনকাম কৰিবৰ কাৰণে। তো আপোনালোকে টেনশ্যন ল'বই নালাগে, এই অনুষ্ঠানটিয়ে আপোনালোকক ইমান ধুনীয়া সুবিধা এটা দিছে যে আপোনালোকে ঘৰতে বহি বিন্দাছ পইচা উপাৰ্জন কৰিব পাৰিব। স্ক্ৰীনত আহি আছে কণ্টেক্ট নম্বৰ, তেওঁলোকক আপোনালোকে কণ্টেক্ট কৰি ভালকৈ সুধি পুছি ল'ব আৰু এই কামটোৰ লগত আপোনালোকে জড়িত হ'ব পাৰিব।